নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই মই ৰঙা চাহটোপাৰ লগত খাবৰ কাৰণে ভাপত দিয়া পিঠা বনাবলৈ লৈছোঁ। তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চাব। চাই মোলৈ কমেণ্ট এটা কৰিব আৰু লাইক এটা দিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টোলৈ আগলৈ আগবাঢ়ি যাওঁ। এয়া মই অলপ গুড় কাটি কুহুমীয়া গৰম পানীত ঘুলি লৈছোঁ। তাৰপিছতে ইয়াতে মই চুজি দিম। চুজি আৰু নাৰিকলৰ গুড়ি পিঠা দি ভাপত দিয়া পিঠা বনাই মই খুবেই ভাল পাওঁ খাই। সেয়ে আপোনালোকলৈ দেখাইছোঁ। এয়া মই চুজি দিছোঁ, আন্দাজমতে দিছোঁ আৰু কোনো জোখ মাখ লোৱা নাই। যিহেতু ৰাতিপুৱা নিজে খোৱা চাহটোপাৰ কাৰণে যোগাৰ কৰিছোঁ। খুব খৰখেদাকৈ খুব কম সময়ৰ ভিতৰতে ৰেডি কৰিব পৰা ভাপত দিয়া পিঠা। আৰু আপোনালোকে চাই থাককচোন। আপোনালোকেও চাগে ভাপত দিয়া পিঠা ভাল পায়। এয়া নাৰিকলৰ গুড়ি দিছোঁ, চুজি যেনেকৈ দিলোঁ এয়া নাৰিকলৰ গুড়ি আন্দাজমতে এমুঠি আৰু অলপ দি দিছোঁ। যে এয়া শুকান নাৰিকলৰ গুড়ি বজাৰত আপোনালোকে পেকেট হিচাপে কিনিবলৈ পাব। সেয়া মই কিনি আনি থৈছোঁ, সেয়াৰে অলপ মই দি দিছোঁ। নাৰিকলৰ গুড়ি ভাপত দিয়া পিঠা দিলে খুবেই ভাল লাগে। এয়া মই পিঠা দিছোঁ, কচুলিখনে একচুলি দি আৰু আধা দিছোঁ। প্ৰথমতে সানি চাই তাৰপিছত আৰু অকণমান প্ৰয়োজন হ'ব বুলি ভাবি মই আৰু অলপ তাতে পিঠা দি দিছোঁ। আপোনালোকে ভাপত দিয়া পিঠা কেনেকুৱা পায়? মই কিন্তু বহুত ভাল পাওঁ। আৰু এনেকুৱাকৈ খালে, এনেধৰণে বনাই খালে হেল্ডি হয়, মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল। আপুনি তেলত দিয়া বস্তু খুব খাই থাকিলে, বেছিকৈ খাই থাকিলে আমাৰ পেটৰ বেমাৰ হয়। সেয়েহে ভাপত দিয়া বা বইল বস্তু খালে খুবেই আপুনি নিজেও খাব পাৰে, আপোনাৰ ল'ৰা ছোৱালীকো দিব পাৰে। আৰু আপুনি ল'ৰা ছোৱালীক টিফিনতো আপুনি ৰাতিপুৱা খুব কম সময়ৰ ভিতৰতে এনেকৈ ৰেডি কৰি দিব পাৰে। খুব 10 মিনিটৰ ভিতৰতে আপোনাৰ এনেকুৱা ভাপত দিয়া পিঠা ৰেডি হৈ যায়। আপুনি ঘৰতে যেতিয়া সাধাৰণ বস্তুকেইটা ঘৰতে থাকে, তেতিয়া এইখিনি বস্তু আপোনালোকে সহজতে তৈয়াৰ কৰি আপুনি আপোনাৰ ল'ৰা ছোৱালীক দিব পাৰে। এয়া মই অলপ মনোৰমা ঘিউ দিছোঁ। আমাৰ প্ৰায় এই মনোৰমা ঘিউৱে ব্যৱহাৰ কৰোঁ আৰু এইটো খুব ভাল লাগে মোৰ। আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে নাজানো। ঢেৰ কোম্পানী থাকে আজিকালি ঘিউৰ। এইটো গাই ঘিউ হয়। মই মনোৰমাটো ব্যৱহাৰ কৰি চেণ্টটো খুবেই ভাল পাওঁ। সেইকাৰণে মই প্ৰায় মনোৰমা ঘিউটোৱেই ব্যৱহাৰ কৰোঁ। মই অৱশ্যে সৰু বটল কিনি আনো, ডাঙৰটো দাম বেছি হয়। অৱশ্যে ডাঙৰটো কিনিলেহে লাভ বেছি। এতিয়া অকণমান ঘোলটো অকণমান ডাঠ হোৱাৰ কাৰণে মই পানী অলপ দি দিছোঁ। বৰ বেছি পাতলা কৰিলেও বেয়া হয় বাৰু। সেইকাৰণে অলপ এটা মিডিয়ামত ৰাখিব লাগিব। সেই মিডিয়ামত ৰাখিম। হোৱালৈকে মই পানী মিহলাইছোঁ। খুব কম পৰিমাণৰ পানী দিছোঁ, দেখিছেনে? কিন্তু এইখিনি মই ঘোলাৰ পিছত অলপ সময়ৰ কাৰণে মই ঢাকি থ'ম। ঢাকি থোৱাৰ পিছত যিহেতু চুজি দিছোঁ, চুজিবোৰ ফুলিব লাগিব। সেইকাৰণে অলপ সময়ৰ কাৰণে মই ঢাকি থ'ম। ঢাকাৰ পিছত মই আকৌ বেছি নহয়, 2-3 মিনিট এনেকৈ মই অলপ সময়ৰ কাৰণে ঢাকি থৈছোঁ। তাৰপিছত আকৌ এয়া দেখাইছোঁ আপোনালোকক। এয়া চাওক, চুজিবোৰ ধুনীয়াকৈ ফুলি গৈছে। খুব কম সময়ৰ ভিতৰতেই ফুলি গৈছে। এয়া আপোনালোকে চুজি পিচিও ল'ব পাৰে। মই কিন্তু পিচি লোৱা নাই। পিচি ল'লে বেছি ভাল, তেতিয়া মিহি হ'লে ভাল। মই কিন্তু পিচি লোৱা নাই। এয়া মই পিছত ইনো এপাকেট দি দিছোঁ। আৰু এইখিনি হেৰিয়ৰ কাৰণে পানী অলপ দি দিছোঁ দেই। পানী অলপ দিবই লাগিব, ইনো দিলে পানী অলপ দিব লাগিব। আৰু তেতিয়াহে ঘোলটো ধুনীয়াকৈ হৈ যাব। আৰু এয়া চাওক, ইনোখিনি পানী দিয়াৰ লগে লগে কেনেকৈ বুৰণি আহিছে। আৰু এইখিনি মই এতিয়া খুব ভাল ধৰণে ঘূলি লৈছোঁ। ঘূলি লোৱাৰ পাছত মই এতিয়া সৰু বাতি ব্যৱহাৰ কৰিম। বাতি 3টা লৈছোঁ। 3টা বাতিত মই ঢালি ল'ম। ঢলাৰ পাছত মই ইয়াক ৰাইচ কুকাৰত মই ভাত বনোৱা ঠাইতে, ৰাতিপুৱা যিহেতু ল'ৰাকেইটা স্কুললৈ খাই যাব, আমি ঘৰত থকা কেইজনে আমি চাহ খাম আৰু ছোৱালীজনীয়ে এটা টিফিনত লৈ যাব। সেইকাৰণে 3টা বনাইছোঁ। বাকীকেইটা আমি ঘৰখনত 5জন প্ৰাণী, 5জনৰে এটা আমি 4জনে ভাগ কৰি খাম। আৰু এটা ছোৱালীজনীয়ে যিহেতু ভাত খাই স্কুললৈ যাব, সেইকাৰণে তাৰ টিফিনত এটা দিবলৈ আমি 3টা বাতি কৈছোঁ। সেই জোখমতে ইমানখিনিয়ে বনাইছোঁ। এতিয়া মই ৰাইচ কুকাৰত দি দিছোঁ। তলত চাউল দিয়া আছে, ওপৰত মই এই পিঠা বাতিকেইটা বহাই দিছোঁ। এতিয়া
ছিগনেল আহিলে যে ৰাইচ কুকাৰ হৈ গৈছে আৰু চাওকচোন কি ধুনীয়াকৈ ফুলি গৈছে বাতিকেইটাত মই আধালৈকেহে দিছিলোঁ এতিয়া চাওকচোন বাতিকেইটা ফুল হৈ আছে মানে কি ধুনীয়া হৈছে তাকেই আপোনালোকলৈ শ্বেয়াৰ কৰি ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব ভাল পালে লাইক এটা কৰি দিব আজিলৈ আহিছোঁ তেনেহ'লে ধন্যবাদ